মোক বহুত ভাল লাগিছে যেনেকা ৰেলী লৈ আহিছে ইমান মানুহ আৰু ইমান বাইক ইমান গাড়ীত মোক ইমান ধুনীয়াকৈ লৈ আহিছে মোক বহুত ভাল লাগিছে যেতিয়া মই ফিল্ডত এণ্ট্ৰি কৰিছোঁ ইমান ধুনীয়াকৈ চবে স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজসকল চব তাত ৰৈ আছিলে মোৰ কাৰণে আদৰণি জনাবৰ কাৰণে মোক বহুত ভাল লাগিছে যেনেকৈ তেওঁলোকে ফুল মোৰ ওপৰত পেলাই মানে দিছে ইমান মৰমত আৰু বহুত ভাল লাগিছে ইমান ধুনীয়াকৈ মৰম হয় এতিয়া মোৰ খুব মানে বহুত দায়িত্ব বাঢ়িব কাৰণ ইমান মৰম দিয়াৰ পিছত মই এইটো মৰমটো মেইনটেইন কৰি থ'ব বিচাৰিম আৰু মই যিমান পাৰিম নিজক মানে ডিচিপ্লিন মেইনটেইন কৰি থ'ব। উমা চেত্ৰীৰ গৃহ জিলাত আজি এনেকে সম্বৰ্ধনা জনাবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছোঁ। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰিছে যদিও ইয়াত জিলা প্ৰশাসন জিলা পুলিচ প্ৰশাসন আৰু বোকাখাত সমজিলা প্ৰশাসন গভীৰভাৱে জড়িত হৈ আছে আৰু ৰাইজ জড়িত হৈ আছে। আজি ইয়াত অগণন লোকৰ সমাৱেশ ঘটিছে বিভিন্ন সংগঠনৰ দলৰ ব্যক্তি পুৰুষ মহিলা ইয়ালৈ আহিছে ছাত্ৰ ছাত্ৰী আহিছে শিক্ষানুষ্ঠানবোৰৰ পৰা আহিছে আৰু উমাও আৱেগিক হৈ পৰিছে। উমাৰ এই সাফল্যই আমাক গৌৰৱান্বিত কৰিছে আৰু তেওঁ আৰু আগবাঢ়ি যাওক আমি সকলোৱে মনে প্ৰাণে এইটোকে কামনা কৰিছোঁ। এইখন ফিল্ডৰ পৰা আচলতে উমাই কেৰিয়াৰ জীৱন আৰম্ভ কৰিছে। হয় সেইটোতো ডাঙৰ কথা আৰু উমাৰ লগতে আমাৰ গৃহ জিলাত আপোনালোকে দেখিছে লাভলীনা তেওঁলোকো সফলতাৰ মুখ দেখিছে ঈৰ্ষণীয় সফলতা বহুতৰ বাবে তাৰ কাৰণে আমি ভাবোঁ যে তেওঁলোকৰ নিজা প্ৰচেষ্টা অধ্যাৱসায় অনুশীলন আৰু আপোনালোকে দেখিছে যে আমাৰ চৰকাৰটো খেলুৱৈক যথেষ্ট ছাপোৰ্ট কৰিছে আজি হিমা দাসকেই হওক নয়ন মণিকেই হওক লাভলিনাকেই হওক আৰু ডেফিনেটলি মই সহায় কৰিম মাননীয় মুখ্যমন্ত্ৰীয়ে খা খবৰ খেলৰ দিনৰ ভাগত মই আহিছিলোঁ এইটো মুকলি কৰিবলৈ দিছিলে উমাৰ নামত এইদিনা আমি জিলা ক্ৰীড়া সন্থাৰ মোৰ বন্ধু বান্ধৱসকলৰ লগত আলোচনা কৰি সেইদিনাই সেই গৃহটো তেওঁৰ নামেৰে উমাৰ নামেৰে নামাকৰণ কৰিছোঁ আৰু ষ্টেডিয়ামখনটো নিৰ্মাণৰ কাম চলি আছে আৰু ভালকৈ বনাম তো এইখনো আমি অকণমান ভাবোঁ আৰু কিমান ভাল কৰিব পাৰোঁ। মই কৈছোঁ যে ইয়াত চাওক ইয়াত বহুত কৰাৰ অৱকাশ আছে যে ভৱিষ্যতৰ দিনত নিশ্চয় আমি আশা কৰিম।